নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মূল বিষয়বস্তুলৈ অহাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কওঁ। বৰ্তমানত মই যিখিনি ভিডিঅ' দি আছো সেই ভিডিঅ'ৰ বিষয়বস্তুখিনি কেৱল মাত্ৰ মূল পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। তাৰ ভিতৰত বিভিন্ন এনেকুৱা কিছুমান পইণ্ট আছে যিখিনি আমাৰ প্ৰিলিমছ 2026ৰ যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোককো সহায় কৰিব। আৰু লগতে মই বাৰে বাৰে এটা কথা আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো, যিসকলে অহা বছৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকে এতিয়াৰ পৰাই মূল পৰীক্ষাৰ কাৰণে যিখিনি বিষয়বস্তু হয় বা কেৱল মই বুলিয়ে নহয়, তেওঁলোকে য'ত যি ধৰণৰ বিষয়বস্তু পঢ়ি আছে গোটেইখিনিয়ে জৰুৰী হয় এজ পাৰ চিলেবাছ। বিশেষকৈ প্ৰিলিমৰটো ডেফিনেট চিলেবাছ নাই, গতিকে আমি মেইনছ ৰিলেটেড যিখিনি কথা আমি চাব লাগে এতিয়াৰ পৰাই চাই গ'লে তেতিয়া পৰীক্ষাৰ সময়ত আমাৰ বৰ বেছি চিন্তাৰ বিষয় নাথাকে। গতিকে মই যিখিনি বিষয় দি আছো, যি ধৰণে ৰাইট টু ইনফৰমেশ্যন এক্ট, তাতো বিভিন্ন কথা সোমাই আছে, বা আজি মই যি ধৰণে হেণ্ডলুম ইণ্ডাষ্ট্ৰীৰ ওপৰত দিছো সেইখিনিও আমাৰ প্ৰিলিমছৰ ৰিলেটেড বহু কথা তাত আমি পাইছো, যেনেকৈ নেশ্যনেল হেণ্ডলুম ডে কেতিয়া অবজাৰ্ভ কৰা হয়, তাৰ অবজেক্টিভবিলাক কি কি, সেই ধৰণৰ বিভিন্ন বিষয়বস্তু মই দি আছো। লগতে বেচিক ইকনমি আৰু বেচিক পলিটিৰ যি বিষয়বস্তু আগবঢ়াই আছিলো, মাজত কিছু গেপ পৰিছে সময়ৰ অসুবিধাৰ কাৰণে, বাট মই নিয়মিতভাৱে দি যাবৰ কাৰণে চেষ্টা কৰিম। যদিও ডেইলি দিব নোৱাৰিলেও সেই বিষয়বস্তুখিনি মই আপোনালোকৰ সুবিধা হোৱাৰ কাৰণে দি যাম। আৰু এইকাৰণে মই বিষয়টো ক'লো যে মাজত যদিও মই বিভিন্ন মেইনছৰ বিষয় দি গৈ আছো, সেই বিষয়খিনি যিসকলে অহা বছৰ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে খুবেই উপযোগী হয়। গতিকে তেওঁলোকে যাতে এই কথা নাভাবে যে এই টপিকখিনি কেৱল মেইনছৰ কাৰণেহে ব্যৱহাৰযোগ্য, এনেকুৱা কথা নাথাকে। এতিয়া আহোঁ আজিৰ মূল বিষয়বস্তু। সদায় পঢ়াৰ কথাই আলোচনা কৰি আছো। ইয়াৰ আগতে মই এটা ভিডিঅ' প্ৰভাইড কৰিছিলো যে কি ধৰণে পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে কনচিষ্টেঞ্চি মেইনটেইন কৰি ৰাখিম, তাৰ ওপৰত এটা মটিভেশ্যনেল ভিডিঅ' মই আগবঢ়াইছিলো। আজি ভাবিলো সময়ে সময়ে আপোনালোকক যদি মই কিছু কিছু কথাত সচেতন কৰি নাৰাখোঁ বা আপোনালোকক মনত পেলাই নিদিওঁ, তেন্তে আপোনালোকৰ প্ৰস্তুতিত হয়তো বিভিন্ন চিন্তাই হেঙাৰৰ সৃষ্টি কৰিব। গতিকে মই ভাবিলো যে আপোনালোকক কিছু কথা মই কওঁ, যাৰ জৰিয়তে আপোনালোকে এই পৰীক্ষাৰ প্ৰস্তুতিৰ যি সময়, সেই সময়ত যাতে আপোনালোকে কেতিয়াও হতাশাৰ সন্মুখীন নহয়, মই যাতে আপোনালোকক সেই ভুলবোৰ আঙুলিয়াই দিব পাৰো যি ভুলে আপোনালোকৰ প্ৰস্তুতিত হেঙাৰ হৈ দেখা দিয়ে। সেইকাৰণে আজিৰ ভিডিঅ'টো মই ভাবিলো পঢ়াৰ পৰা পৃথক কিছু কথা আলোচনা কৰোঁ। আপোনালোকে নিশ্চয় দেখিছে থাম্বনেইলত মই দিয়াৰ ধৰণে যে যিকোনো পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ শত্ৰুটো কি, এই শত্ৰুটো কি আমাৰ জনাটো খুবেই জৰুৰী হয়। ইয়াক কেৱল মাত্ৰ মই কিতাপত পঢ়াৰ অভিজ্ঞতাৰ পৰাই কোৱা নাই, মই নিজৰ জীৱনত নিজেই অনুভৱ কৰা বা মোৰ অভিজ্ঞতাৰে মোৰ পৰিপুষ্ট জীৱনত মই নিজেই অনুধাৱন কৰা এটা অভিজ্ঞতাৰ ভিত্তিত মই কথাটো কৈছো। সেয়া হ'ল আমি ইংৰাজীত যাক কওঁ প্ৰক্ৰাষ্টিনেশ্যন নেচাৰ, অৰ্থাৎ কিপিং থিংছ ফৰ টুমৰো। আমি এষাৰ কথা পাওঁ হিন্দীত যে কল কৰে যো আজ কৰে যো আব, অৰ্থাৎ আমি কিবা এটা কাম কৰিম বুলি ভাবিলে তাক আমি বহু সময়ত পিছুৱাই থৈ দিওঁ, যিটো আমাৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰে, যিটোৱে আমাক ভৱিষ্যতে বিভিন্ন সমস্যাত পেলায়। এতিয়া বিশেষকৈ কম্পিটিটিভ পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিভিন্ন এক্সাম ময়ো দিছো। মই বেংকৰ এক্সামো দিছিলো। বেংকৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই থকা বিভিন্ন ছাত্ৰ ছাত্ৰীক মই BSc যিটো একাডেমি বুলি আছিলে গুৱাহাটীত, তাত মই মেথছ পঢ়াইছিলো ছাত্ৰ ছাত্ৰীক। বেংকিং হেৰাল্ড বুলি এটা কোচিং ইনষ্টিটিউট আছিল, তাতো মই ল'ৰা ছোৱালীক ইংৰাজী আৰু মেথছ পঢ়াইছিলো। আৰু আমাৰ লখিমপুৰতো কেইবাটাও শিক্ষানুষ্ঠানত মই জড়িত হৈ আছিলো। গতিকে বেংকিঙৰ এক্সামৰ এটা নিৰ্দিষ্ট পেটাৰ্ণ থাকে, সেই পেটাৰ্ণটো আৰু APSC পেটাৰ্ণৰ মাজত যথেষ্ট ডিফাৰেঞ্চ থাকে। ঠিক SSCৰ এটা নিৰ্দিষ্ট ৱে আছে SSC পৰীক্ষাৰ ক্ষেত্ৰত। ঠিক তেনেকে মই বিভিন্ন এক্সামৰ লগতে টেটৰ এক্সামো দিছিলো, চেন্ট্ৰেল টেট হওক বা আমাৰ অসমৰ LP ME বা হাইস্কুল টেট বা ৰেলৱে এক্সামো দিছিলো। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেই এক্সামখিনিৰ ওপৰত মই কোনো ধৰণৰ কথা বা মত বিনিময় নকৰোঁ। এইকাৰণে মই সেই এক্সামবোৰ দিব লাগে বুলি দিছিলো, আৰু বিশেষকৈ মই ৰেলৱে এক্সামত পাছো কৰিছিলো। কিন্তু মোৰ আগৰ পৰাই এটা লক্ষ্য আছিল যে মই আগতেও কৈছো যে APSC বা UPSC এক্সামৰ পাছত দৌৰি থকাৰ কাৰণে বাকী এক্সামবিলাকৰ প্ৰতি মোৰ বৰ বিশেষ এটা ইচ্ছা নাছিল। গতিকে মই সেই ক্ষেত্ৰত মই মোৰ অভিজ্ঞতাখিনি ক'লে ভুল হ'ব। কিন্তু মই আজিৰ ভিডিঅ'টোৰ জৰিয়তে যিসকলে APSC পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ ক্ষেত্ৰত মই কওঁ যিখিনি কথা বাকী এক্সামৰ লগতো প্ৰযোজ্য হ'ব। সেই কথাটো হ'ল যে আমি কিবা এটা পৰীক্ষালৈ যেতিয়া প্ৰস্তুতি চলাওঁ, বিশেষকৈ মই APSCৰ কথাই কৈছো, আমি কেতিয়াও বৰ্তমান সময়ত যিখিনি কাম কৰিব পাৰো সেইখিনি ভৱিষ্যতৰ কাৰণে থৈ দিয়াটো আমাৰ ডাঙৰ ভুল। মোৰ ক্ষেত্ৰতো হৈছিল।
মই এই লাষ্ট 3বাৰ প্ৰিপেৰেশ্যন কৰাৰ ফেজটোৰ কথা মই কোৱা নাই। সেই সময়ত মই যথেষ্ট চিৰিয়াছলি কৰিছিলোঁ, কাৰণ বিভিন্ন ভুলৰ কাৰণে মই এটা মাজৰ এনেকুৱা এটা ফেজ পাৰ কৰিছোঁ, যিটো সময়ত মই কি কৰিম, কেনেকৈ থাকিম বা কি কামত নিয়োজিত হ'ম তাক লৈ মই চিন্তিত হৈ আছিলোঁ। যি ধৰণে মই আজিৰ হেণ্ডলুম ভিডিঅ'টোতো কৈছোঁ যে আমাৰ সেই পৰম্পৰাটো বা আমাৰ সেই এডুকেশ্যনটো নাছিল যে আমি নিজেই ছেল্ফ এমপ্লয়ড হৈ পেলাই আমি এটা বিজনেছ কৰিম বা বেলেগ এটা নিজে কৰিব পৰা ব্যৱসায়ত সোমাই পৰিম। তেনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট নাছিল কাৰণে কেতিয়াও সেই কথাটো ভবা নাছিলোঁ। গতিকে চাকৰিৰ কথা যেতিয়াই বুজিছিলোঁ তেতিয়াৰ পৰাই সদায় এটা সপোন বান্ধি ৰাখিছিলোঁ যে চিভিল ছাৰ্ভিচ পৰীক্ষা দিম। গতিকে নিজৰ কিছুমান চিলি মিষ্টেকৰ কাৰণে, চিলি মিষ্টেক বুলি এইকাৰণে কৈছিলোঁ যিখিনি মিষ্টেক আচলতে হৈ যায়, সকলোৰে জীৱনত হৈ যায়, আৰু সেই মিষ্টেকখিনি ডেফিনেটলি যদি কাৰেক্ট কৰি আমি আগবাঢ়োঁ তেন্তে আমি জীৱনত নিশ্চয় সফল হ'ম। কিন্তু মই সেই যি আগৰ ভুলখিনি, যিখিনি মই মোৰ লাইফ ষ্টৰী যিটো ভিডিঅ' তাত মই ডিটেইলছত কৈছোঁ, সেই সৰু সৰু ভুলবোৰৰ কাৰণে হয়তো মই পিছুৱাই গৈছিলোঁ দুখোজ, আৰু সেই পিছুৱাই যোৱাৰ সময়খিনিত এটা বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মই কি ধৰণে নিজকে এষ্টাব্লিছ কৰিম। গতিকে বিভিন্ন প্ৰাইভেট অনুষ্ঠানতো সোমাই পৰিছিলোঁ বা টিউশ্যনছ আদিত সোমাই পৰিছিলোঁ, কিন্তু তাৰ মাজতো মই কিন্তু বাৰে বাৰে এই পৰীক্ষাৰ প্ৰস্তুতিৰ কথা ভাবি আছিলোঁ। গতিকে এইকাৰণে আজি এই শব্দটো মই আপোনালোকক কৈছোঁ যে প্ৰক্ৰাষ্টিনেশ্যন, অৰ্থাৎ আজিৰ কামটো মই কাইলৈ কৰিম বা কাইলৈ কৰিবলৈ হ'লে পৰহিলৈ কৰিম, এনেকুৱা ধৰণৰ এটা নেচাৰ মোৰো আছিল যেতিয়া মই 2012 চনত চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনৰ কাৰণে দিল্লীত কোচিং কৰিব গৈছিলোঁ। এতিয়া কোচিংটো কৰোঁ ঠিকেই, কোচিঙত কথাবোৰ বুজি পাওঁ ঠিকেই, কাৰণ মাইণ্ডটো ফ্ৰেছ হৈ আছে, এভৰিথিং ধুনীয়াকৈ বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন কৰি আছিলোঁ। যদিও গ্ৰেজুৱেশ্যন লেভেলত আছিলোঁ, গ্ৰেজুৱেশ্যন লেভেলৰ পৰাই মই UPSCৰ বিভিন্ন মেগাজিন পঢ়ি আছিলোঁ, লক্ষ্মীকান্তৰ দৰে কিতাপ মই তেতিয়াৰ পৰা পঢ়ি আছিলোঁ। গতিকে মানে কি হৈ যায়, ক্লাছটো কৰাৰ পিছত যি ধৰণে ৰিভিজনৰ প্ৰয়োজন হয় বা যি ধৰণে সেই বিষয়বস্তুৰ লগত জড়িত থকাটো প্ৰয়োজন হয়, সেই ক্ষেত্ৰত মই কিন্তু কিছু অৱহেলা কৰিছিলোঁ। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, যিটো সময়ত হয়তো মই বিভিন্ন ধৰণে নিজক পঢ়াৰ লগত জড়িত কৰি নাৰাখিছিলোঁ, সেই সময়ত হয়তো 10-12 জনে পঢ়াৰ লগত জড়িত হৈ আছিল। এতিয়া যদি পিছলৈ ভুমুকি মাৰি চাওঁ তেন্তে বহু এনেকুৱা মোৰ লগতে একে ৰুমতে পঢ়া ছাত্ৰ ছাত্ৰীয়ে এতিয়া IAS অফিচাৰ বা IPS অফিচাৰ হৈ সফলভাৱে নিজৰ জীৱন যাপন কৰি আছে। গতিকে এনেকুৱা ধৰণৰ ভুলবোৰ আমি সঘনাই কৰি থাকোঁ, বা আমি যেতিয়া প্ৰস্তুতি চলাই থাকোঁ এই ভুলবোৰ আমাক শুধৰাই দিয়াৰ কাৰণে কোনো নাথাকে। কাৰণ সকলোৱে ধৰি লয় যে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পাছত যেতিয়া আমি বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাওঁ, ভাবে যে সকলোৱে যে আমি নিশ্চয় মেচিয়ৰ্ড হৈছোঁ আৰু আমি এই কথাখিনি বুজি পাওঁ। কিন্তু এনেকুৱা ধৰণৰ ভুলবোৰ আমাৰ হৈ থাকে, যিবোৰ ভুল আমি কেতিয়াও মানে হিচাপ কৰি নাচাওঁ, আৰু এই ভুলবোৰে কিন্তু এটা সময়ত গৈ পেলাই আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰে। মই জানো যে যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, এই যিটো লং ফেজ, বহু দিনৰ পৰা যি প্ৰস্তুতি চলাই আছে, তাত একেৰাহে পঢ়ি থকাৰ মনটো কাৰণো থাকে, আমনি লাগে, বহুত সময়ত বিৰক্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, কেতিয়াবা মানে অৱস হৈ পৰে যে আৰু কিমাননো পঢ়িম, এনেকুৱা ধৰণৰ নিশ্চয় হয়, মোৰো হৈছে। গতিকে মাইণ্ডটোক আমি সদায় আমাৰ লক্ষ্যৰ প্ৰতি আঙুলিয়াই থাকিব লাগিব। মই কৈছোঁৱেই, আগৰ ভিডিঅ'ত কৈছোঁ, একেখিনি কথা মই আকৌ নকওঁ যে কি ধৰণে নিজকে মটিভেট কৰিব লাগে, সেই বিষয়ে মই আগতেও কৈছোঁ। আমি কেতিয়াবা চাব লাগিব যে আমি বৰ্তমান সময়ত ত্যাগ কৰা এই যিখিনি আনন্দ বা যিখিনি উপভোগৰ মুহূৰ্ত আমি ত্যাগ কৰিছোঁ, সি ডেফিনেটলি ভৱিষ্যতে যেতিয়া আমাৰ সফল এটা জীৱন হ'ব, আমি যেতিয়া পৰীক্ষাত সফল হ'ম, তেতিয়া হয়তো সেই সময়ত আমি বিচৰাখিনি পাম। গতিকে কেতিয়াবা তেনেকৈ মনক বুজাব লগা হয় যে আজি হয়তো যিটো সময়ত ঘৰত মোৰ এখন ধৰি ল'লো পৰিয়ালৰ ক'ৰবাত এখন অনুষ্ঠান আছে, বিয়া অনুষ্ঠান হওক বা বাৰ্থডে হওক, অন্নপ্ৰসন্ন হওক, যদি মই দেখোঁ যে এই সময়ছোৱাত যদি মই তালৈ যাওঁ, যদি মোৰ প্ৰস্তুতিত ই বাধাৰ সৃষ্টি কৰে, তেন্তে মই তালৈ নাযাওঁ। আৰু এই যিটো ত্যাগ মই কৰিছোঁ বৰ্তমান সময়ত, এই ত্যাগটোৱে কিন্তু ভৱিষ্যতে মোক এটা ভাল ফলাফল দিব, আৰু এই ভাল ফলাফলটোৱে মোক জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে বহু ক্ষেত্ৰত মোকো মোৰ বন্ধুবৰ্গই কৈছিল বা মোৰ যিসকল শুভাকাংক্ষী তেওঁলোকেও কৈছিল যে তুমি যদি বৰ্তমানৰ 5 বছৰ খুব ভালদৰে দিয়া, ভৱিষ্যতৰ তুমি 35 বছৰ 40 বছৰ আনন্দত থাকিব পাৰিবা। কিন্তু তুমি যদি 5 বছৰ আনন্দ মজগুলত যদি থাকা, তেন্তে বাকী 35-40 বছৰ তুমি চিন্তাত থাকিব লাগিব, আৰু জীৱন যাপনৰ কাৰণে তুমি বিভিন্ন চিন্তাত পৰিবা। গতিকে তেওঁলোকৰ উপদেশবোৰ কেতিয়াবা আমি সময় সাপেক্ষে ইগনোৰ কৰিছিলোঁ, কিন্তু পিছত যেতিয়া চাওঁ যে প্ৰত্যেকজন ব্যক্তিয়ে ঠিক কথাই কৈছিল, আমাৰ মা দেউতাই ঠিক কথা কৈছিল। গতিকে যদি কেতিয়াবা আমাৰ মনত তেনেকুৱা ধৰণৰ ভাৱ আহে যে কিমাননো পঢ়িম, কিমাননো পঢ়িলোঁ, গতিকে
তাত চেঞ্জেছ আনিবৰ কাৰণে মই কোৱাৰ ধৰণে আমি কিছুমান ভাল লগা কাম কৰিব পাৰোঁ। যি ধৰণে মই কৈছোঁ যে কিছু সময় গান শুনিলোঁ, এখন ভাল কিতাপ পঢ়িলোঁ, বা কিতাপ পঢ়িয়ে যদিও আছোঁ, গতিকে বেলেগ কিতাপ নপঢ়ি আমি হয়তো ভাল লগা কিবা অনুষ্ঠান এটা চালোঁ। কিন্তু অভাৰঅল এটা কথা হ'ল যে এই যি সময়ছোৱা, এবছৰ বা দুবছৰ যি আমি নিজকে দিব খুজিছোঁ, এই সময়ছোৱাত আমি কেতিয়াও অৱহেলা কৰিব নালাগে। মই কোৱা নাই যে 2 ঘণ্টা সময় নষ্ট কৰিলে যে আপোনাৰ গোটেই প্ৰিপেৰেশ্যনটো বেয়া হৈ যাব, সেই বুলি কোৱা নাই। কিন্তু কি হৈ যায়, ই এটা আমাৰ অভ্যাসত পৰিণত হৈ যায়। মোৰ ক্ষেত্ৰতে মই দেখিছিলোঁ 3-4 ঘণ্টা পঢ়াৰ পিছত তাতকৈ বেছি সময় নপঢ়াকৈ থকা যায়, ভাবোঁ যে বহুত পঢ়িলোঁ এনেকুৱা নিচিনা লাগে। কিন্তু পঢ়িটো শেষ নহয় কাৰো, কাৰণ চিলেবাছটো আপোনালোকে দেখিছে। গতিকে মই ভাবোঁ যে আমাৰ সফলতাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ হেঙাৰ হ'ল যে আজিৰ কামটো কাইলৈ কৰিম বুলি থৈ দিয়াটো, বা কাইলৈ কৰিবলৈ পৰহিলৈ থৈ দিয়া যিটো আমাৰ স্বভাৱ, যিটোক আমি ইংৰাজীত প্ৰক্ৰাষ্টিনেশ্যন নেচাৰ কওঁ, সেই নেচাৰটো আমি এৰিব লাগিব। আনহাতে আৰু এটা মই মোৰ জীৱনতে বহু ছাত্ৰ ছাত্ৰীক দেখিছোঁ, মোৰ লগতে প্ৰস্তুতি চলাই থকা বিভিন্ন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছোঁ, সেইটো হৈছে অভাৰ কনফিডেন্স। এটা কথা নিশ্চিত যে আমি আমাৰ পৰীক্ষাৰ ক্ষেত্ৰত হওক বা আমি জীৱন পথত আগুৱাই যাবৰ কাৰণে কনফিডেন্স আমাক লাগিবই। যিকোনো পৰিস্থিতিক অতিক্ৰম কৰি বা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰি আমি চলি যাবৰ কাৰণে কনফিডেন্সটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বস্তু হয়। কিন্তু বহু ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰীক দেখা যায় যে তেওঁলোক অভাৰ কনফিডেন্ট হৈ পৰে, আৰু এই অভাৰ কনফিডেন্টৰ কাৰণে তেওঁলোকে বিভিন্ন পৰীক্ষাত সফল হোৱাৰ পৰা বঞ্চিত হয়। বিশেষকৈ APSC পৰীক্ষাৰ ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীক দেখিছোঁ। আৰু আগৰ APSC আৰু এতিয়া APSCৰ মাজত বহুত পাৰ্থক্য আছে। মই কোৱা নাই যে আগৰ APSC বহুত সহজকৈ পাছ কৰিছিল, এইটো ক'ব বিচৰা নাই। কিন্তু বৰ্তমানত কম্পিটিশ্যনটো বাঢ়ি গৈছে, প্ৰশ্নৰ যি মানদণ্ড যথেষ্ট উন্নত হৈছে। UPSCটো মই ক'ব গ'লে UPSCৰ আপোনালোকে CSET পেপাৰৰ ডিফাৰেঞ্চটো যদি আগৰ ক্ষেত্ৰত আজিৰ তুলনাত চাই, তেন্তে ডিফাৰেঞ্চটো নিজেই বুজি পাব কি ধৰণৰ প্ৰশ্ন আজিকালি আহিব লৈছে, বা UPSC কুৱেশ্যনছ বিলাকৰ ষ্টেণ্ডাৰ্ডটো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আগৰ তুলনাত এতিয়া কিমান চেঞ্জেছ আহিছে। গতিকে APSC তেনেকুৱা হ'ব গৈ আছে, বা আমাৰ বাৰৰ পৰাই হৈছে, তাৰ আগৰ বাৰৰ কথা নকওঁ, কিন্তু আমাৰ বাৰৰ পৰা ডেফিনেটলি হৈছে আপোনালোকে যদি তুলনা কৰি চায়। গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি বস্তুবোৰ খুব শান্তভাৱে পৰিচালিতভাৱে আমি কৰি যাব লাগিব, প্লেন কৰি পেলাই আমি কামবোৰ কৰিব লাগিব। আৰু কনফিডেন্সটো আমাক লাগিব, বাট অভাৰ কনফিডেন্সে আমাক বিভিন্ন সময়ত প্ৰব্লেমত পেলাব। সেই কথাটো আপোনালোকে নিজেই অনুভৱ কৰিব, বা আপোনালোকে হয়তো বেলেগৰ ক্ষেত্ৰত ৰিয়েলাইজ কৰিব। আমি অভাৰ কনফিডেন্ট নহয়, আমি যিখিনি কৰিব লাগে সেইখিনি সুন্দৰভাৱে যদি পৰিচালিতভাৱে কৰি যাওঁ, ডেফিনেটলি আমি পৰীক্ষাত সফল হ'ম। আৰু বহু ক্ষেত্ৰত মই বিভিন্ন ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন পাইছোঁ, গতিকে মই ডেফিনেটলি সেই প্ৰশ্নবিলাকৰ সমাধান দিবৰ কাৰণে চেষ্টা কৰি থাকোঁ। আৰু তাৰে মাজৰ এটা প্ৰশ্ন মই বহু ক্ষেত্ৰত দেখিছোঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে বহু বেছি কনফিউজনত থাকে। কনফিউজন মানে এনেকুৱা ধৰণৰ হয়, কিন্তু মোৰ ক্ষেত্ৰত সেইটো হোৱা নাছিল, কিয় নাজানো। সেইকাৰণে মই ক'বলৈ বাধ্য যে অহা বছৰলৈ যদি পৰীক্ষা দিম, এতিয়াৰ পৰা যদি প্ৰস্তুতি চলাই আছোঁ, এতিয়াৰ পৰা আমি স্পেকুলেশ্যন নকৰোঁ যে মোৰ বহুত পঢ়িব আছে, মই কেনেকৈ কমপ্লিট কৰিম, বা মই এতিয়া বিভিন্ন কনফিউজনত আছোঁ যে চিলেবাছটো কেনেকৈ কমপ্লিট কৰিব লাগিব, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মোৰ মতে প্ৰয়োজন নাই। মই ভাবোঁ যে ডেফিনিট ৱেত যদি আপুনি প্ৰপাৰ ষ্ট্ৰেটেজি এটা মেইনটেইন কৰি নিজৰ কামখিনি কৰি যায়, আপুনি 2024 পৰীক্ষাৰ সময়ত কি হ'ব তাত ভবাতকৈ বৰ্তমানত আপুনি এইটো ভাবক যে কি ধৰণে মই মোৰ চিলেবাছখিনি কণ্টিনিউ কৰি যাব পাৰোঁ। এতিয়া প্ৰিলিমছৰ ক্ষেত্ৰতো আমি জানো যে এনিথিং আণ্ডাৰ দ্য স্কাই এটা কনচেপ্ট আছে, কিন্তু তাতো কিন্তু কিছুমান লজিক আছে। প্ৰশ্নবোৰতো য'ৰ ত'ৰ পৰা নাহে, গতিকে কাৰেণ্ট এফেয়াৰ বেছ টপিকবোৰ আমি চাই যাব লাগিব। আমি প্ৰিলিমছ ৰিলেটেড যিখিনি বেছিক কনচেপ্ট লাগে, সেই কনচেপ্টখিনি ক্লিয়াৰ কৰি কাৰেণ্ট এফেয়াৰ্ছখিনি আমি কমপ্লিট কৰি যাব লাগিব। আমাক এটা ৱে দিছে, সেইটো হৈছে মেইনছৰ চিলেবাছখিনি। গতিকে মেইনছৰ যিখিনি টপিক আছে, সেই টপিকখিনি আমি মেইনছৰ পৰীক্ষালৈ কিয় থৈ দিওঁ? ময়ে থৈছিলোঁ, যাৰ কাৰণে মই কিন্তু ডেফিনেটলি পস্তাইছোঁ বুলি ক'ব পাৰি। মেইনছৰ টপিকখিনি আগৰ পৰাই যদি কৰি যোৱা যায়, এবছৰৰ আগৰ পৰা, তেন্তে ই যথেষ্ট সুবিধা হয় আৰু কনচেপ্টবিলাক খুব সুন্দৰকৈ ক্লিয়াৰ হৈ যায়। কিন্তু আমি কেৱল প্ৰিলিমিনাৰী কথা ভাবি পিছত প্ৰিলিমিনাৰী ক্লিয়াৰ হৈ যায় আৰু মেইনছৰ কাৰণে যথেষ্ট অসুবিধা হৈ যায়। কিন্তু তেনেকুৱা ভুল যদি নকৰি আপোনালোকে এতিয়াৰ পৰাই যদি মেইনছৰ প্ৰস্তুতি চলাই যায়, মেইনছৰ চিলেবাছখিনি যদি আপুনি ভালদৰে চায়, তেন্তে তাত আৰু কোনো চিন্তা কৰিব লগা নাথাকে। আৰু এনচাৰ ৰাইটিঙৰ কথা কৈছোঁ, এনচাৰ ৰাইটিং 60-70% কমপ্লিট হোৱাৰ পিছত আমি এনচাৰ ৰাইটিঙো কৰিব পাৰিম। যিসকল নিউ কামাৰ্ছ হয় বা যিসকলে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এতিয়া নিজৰ কনচেপ্টখিনি ক্লিয়াৰ কৰি পেলাই এটা সময়ত তেওঁলোকে লিখিবলৈ আৰম্ভ কৰক। অক্টোবৰ মানৰ পৰা হ'লেও তেওঁলোকে যেতিয়া লিখিবলৈ আৰম্ভ কৰিব, লাহে লাহে তেওঁলোকৰ এনচাৰ ৰাইটিং প্ৰেক্টিচটো হৈ উঠিব। গতিকে
সেইধৰণে আমি কামখিনি কৰি যাব লাগিব। কিন্তু মই এটা কথা কোৱাটো খুব সমীচীন বুলি ভাবোঁ। বহু টপাৰ্ছেও নকয় বা বহু মেণ্টৰেও নকয়, কিন্তু বৰ্তমান সময়ত আমি এটা কথা মানি চলাটো খুব জৰুৰী হয়। আমি ইংৰাজীত যিষাৰ কথা পাইছিলোঁ, ফেলিয়ৰ ইজ দ্য পিলাৰ টু ছাকচেছ। গতিকে আমি যদি তাক যদি সত্য বুলি মানি চলোঁ, তেন্তে আমি বিফলতাটোক আমি পজিটিভলি ল'ব লাগিব। কাৰণ আমি কেৱল মাত্ৰ APSC পৰীক্ষা বুলি নহয়, কাইলৈ মই যদি কিবা ব্যৱসায় এটা কৰিব যাওঁ, সেই ব্যৱসায়টো বিফল হোৱাটো কোনো এটা ডাঙৰ কথা নহয়, কিন্তু সেই বিফলতাক সন্মুখীন হৈ তাক অতিক্ৰম কৰি মই কিদৰে সফল হৈছোঁ, সেইটো এটা চেলেঞ্জ হয়। গতিকে আমি এতিয়া পৰীক্ষাৰ প্ৰস্তুতি চলাই যাম। পৰীক্ষাৰ প্ৰস্তুতি চলাই গৈ থাকোঁতে যেতিয়া প্ৰিলিম পৰীক্ষা পাবহি, খুব ধুনীয়াকৈ পঢ়িলোঁ, ঠিক আছে, কিন্তু তাৰ পাছতো যদি মই বিফল হওঁ, সেই বিফলতাটোক যদি মই হতাশ হৈ পেলাই মোৰ জীৱনটো যদি শেষ কৰি পেলাওঁ, তেনেকুৱা হ'লে নহ'ব। কাৰণ মই কৈছোঁ যে লাইফ ইজ নট এবাউট অনলি এক্সাম। জীৱনটো কেৱল মাত্ৰ এক্সাম নহয়। মই এতিয়াও কেতিয়াবা ভাবোঁ যে মই আকৌ যদিও প্ৰস্তুতি চলাই আছোঁ, মই এটা টাৰ্গেট বান্ধি লৈছোঁ যে আৰু খুব বেছি মই 2বাৰ দিম, তাৰপিছত আৰু নিদিওঁ। কাৰণ বহুতে মোক সুধিও থাকে, এতিয়া মই এইবাৰ পৰীক্ষাৰ পাছতো বহুতে বিফল হৈ মোলৈ ফোন কৰিছে। তেওঁলোককো মই কৈছোঁ যে লাইফ ইজ নট এবাউট অনলি এক্সাম। ঠিক আছে, আমি APSC এক্সামত সফল নহ'লোঁ ধৰি ল'লোঁ, কিন্তু আমি কৰিব লগাটো জীৱনত বহুত কাম আছে। আমি নিজকে নিজেই প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৱে আছে। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে বহুতে এই কথাটো মানক বা নেমানক, APSC প্ৰিপেৰেশ্যনৰ কাৰণে আমাক যিখিনি গুণৰ প্ৰয়োজন হয়, সেই গুণখিনিয়ে কিন্তু আমাক জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰে। এতিয়া ইয়াতে মই DCA এটা ষ্টাডি চেণ্টাৰ চলাই আছে, য'ত ADRE বা APSC পৰীক্ষাৰ প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীক পঢ়াব লাগে। তাত কেতিয়াবা ময়ো যাওঁ। গতিকে ADRE পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পঢ়াব লগা হোৱাত মই ADRE কুৱেশ্যন আৰু পেপাৰ চাইছোঁ, কিন্তু মই ADRE পৰীক্ষা দিয়া নাই। গতিকে মই প্ৰিভিয়াছ কুৱেশ্যনবিলাক চাইছোঁ। গতিকে APSC প্ৰিপেৰেশ্যন কৰি থকাৰ কাৰণে সেই কুৱেশ্যনবোৰ মোৰ কাৰণে ইজি হৈ যায়। বা মই বেলেগ এটা কামতো যদি মই নিয়োজিত হওঁ, আজি যিখিনি মোক ধৈৰ্যৰ প্ৰয়োজন হৈছে বা যিখিনি চেলেঞ্জেছ বা যিখিনি মাইণ্ড কণ্ট্ৰলৰ মোৰ প্ৰয়োজন হৈছে, সেইখিনিয়ে মোক জীৱনত বিভিন্ন ব্যৱসায় ক্ষেত্ৰত হওক বা জীৱনৰ আন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনত যিখিনি ইথিক্সৰ কথা শিকোঁ, মই ভাবোঁ যে প্ৰত্যেকজন চিভিল ছাৰ্ভেণ্ট, বিশেষকৈ নিউ কামাৰ যিখিনি আমি আহিছোঁ বা আমাৰ পাছত যিখিনি আহিব, তেওঁলোকে যাতে সেই যিটো টপিক, সেই টপিকটোক যাতে কেৱল টপিক হিচাপে নাভাবে, যাতে তাত থকা যিখিনি কথা, সেই কথাখিনি যাতে নিজৰ চাকৰি জীৱনত প্ৰয়োগ কৰে বা নিজৰ জীৱনত যাতে প্ৰয়োগ কৰে। যিখিনি ইথিকেল কণ্ডাক্ট হওক বা যিখিনি ব্যৱহাৰ, যিখিনি কথা আমি ইথিক্সৰ জৰিয়তে জানিছোঁ, ইম'চনেল ইণ্টেলিজেঞ্চৰ পৰা হওক, এম্পেথিৰ পৰা হওক, যি কথাখিনি আমি জানিছোঁ, সেইখিনি যাতে আমি আমাৰ বাস্তৱ জীৱনত যাতে ৰূপায়িত কৰিব পাৰোঁ, যাৰ জৰিয়তে আমাৰ জীৱনটো সুন্দৰ হ'ব আৰু এখন ভাল সমাজ গঢ়ি উঠাত সহায় কৰিব। গতিকে এই কথাখিনি আমি লক্ষ্য কৰি যেতিয়া আমি এই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই যাম, আমি বহু সময়ত বিফল হ'লেও মই ভাবোঁ যে কেতিয়াও আপোনালোকৰ মনত হতাশা নাহে। হতাশা ডেফিনেটলি আহিব, নিৰ্দিষ্ট এটা সময়ৰ কাৰণে আপুনি চিন্তাত থাকিব, কিন্তু তাক অতিক্ৰম কৰি আপুনি আগবাঢ়ি যোৱাৰ এটা মনোবল পাব। আৰু বাৰে বাৰে এটা কথা মই ক'ম যে আপুনি এটা ডেফিনিট টাৰ্গেট কৰি পেলাই এই প্ৰস্তুতিটো চলাওক যে 3-4 বছৰ মই প্ৰিপেৰেশ্যন কৰিম, কিন্তু সেই টাইম ফ্ৰেমটোত আপুনি নিজকে এই ধৰণে প্ৰস্তুত কৰক যাতে আপুনি আন এটা বিষয়টো যাতে আপুনি নিজকে নিয়োজিত কৰিব পাৰে যদি তাত ফেলিয়ৰ হয়। আৰু তাত সফল হোৱাৰ পিছতো আপুনি আকৌ এই পৰীক্ষাত বহিব পাৰিব, যিধৰণে মই কৈছোঁ যে ছেকেণ্ড অপশ্যন এটা আমাক লাগে। গতিকে এই গোটেই কথাখিনি মই আপোনালোকক কোৱাৰ কাৰণে এই কাৰণে প্ৰয়োজন বোধ কৰিলোঁ, কাৰণ ময়ো জীৱনত এই সমস্যাখিনি সন্মুখীন হৈ আহিছোঁ। সৰু সৰু ভুলৰ কাৰণে বা সময়ৰ উপযুক্ত ব্যৱহাৰ নকৰাৰ ফলত দুখোজ পিছুৱাই গৈছিলোঁ। নিজৰ মনোবল আৰু নিজৰ ওপৰত বিশ্বাস থকাৰ কাৰণে হয়তো আজি এই পৰীক্ষাত সফল হ'লোঁ। কিন্তু যদি মই সেই ভুলখিনি ৰিপিটেডলি আকৌ কৰি থাকিলোহেঁতেন, ডেফিনেটলি মই আজি হয়তো আপোনালোকৰ সন্মুখত এই ধৰণে বহি পেলাই কথাকেইটা ক'ব নোৱাৰিলোহেঁতেন। গতিকে মই কৰা ভুলখিনি যাতে আপোনালোকে নকৰে আৰু আপোনালোকৰ প্ৰস্তুতিত যাতে এই মোৰ সৰু সৰু ভুলবোৰ যিখিনি মই কৰিছিলোঁ, এই ভুলে যাতে আপোনালোকক হেঙাৰ হৈ যাতে বাধাৰ সন্মুখীন নকৰে, এই কথাখিনি আপোনালোকে মন দিব। আৰু মাজে মাজে মই চেষ্টা কৰিম যাতে আপোনালোকক এই যিখিনি কথা, এই কথাখিনি যাতে আপোনালোকক সোঁৱৰাই থাকিব পাৰোঁ। কাৰণ এই পৰীক্ষাৰ প্ৰস্তুতিত যথেষ্ট মনোবলৰ প্ৰয়োজন হয়, যথেষ্ট সাহসৰ প্ৰয়োজন হয়। আৰু বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে ঘৰৰ পৰাই প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে প্ৰপাৰ গাইডেন্সৰ প্ৰয়োজন হয়, তেওঁলোকক বাট দেখুৱাই দিবৰ কাৰণে যথেষ্টখিনি কথাৰ প্ৰয়োজন হয়। গতিকে আশা কৰিম মই আপোনালোকক সেই দিশটো দেখাই যাবৰ কাৰণে চেষ্টা কৰিম।
আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। আপোনালোকৰ বহুমূলীয়া কমেণ্ট পালে মোৰ ভিডিঅ' বনাই যোৱাটো এটা মনোবল পাওঁ আৰু ভাল লাগে যে মই কিবা এটা আপোনালোকৰ কাৰণে কৰিব পাৰিছোঁ। আপোনালোকৰ লগত যিটো ইণ্টাৰেকশ্যনটো মোৰ ভিডিঅ' বনাই যোৱাৰ জাৰ্ণিৰ ক্ষেত্ৰত এটা যথেষ্ট মনোবলৰ কাম কৰি এটা কেটেলিষ্ট বুলি ক'ব পাৰি, অনুঘটক। গতিকে আশা কৰিছোঁ আপোনালোকে সেই ধৰণে সঁহাৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। পঢ়ি থাকক। নমস্কাৰ।